বিশ্বকৰ্মা পূজা পাতিলেনে বাৰু? বিশ্বকৰ্মা পূজাৰ প্ৰসাদৰ পাতত যদি বুন্দিয়া ভুজিয়া কেইটামান নাথাকে, পাতখন কিবা আধৰুৱা লাগে। সেইকাৰণে ভাবিলোঁ বুন্দিয়া কেইটামান ঘৰতে বনাওঁ। 1.5 কাপ বেচন চালি ল'লোঁ আৰু এতিয়া কমাই পানী দি ধুনীয়াকৈ স্মুথ বেটাৰ এটা বনাই ল'লোঁ আৰু 10 মিনিটমানৰ কাৰণে ঢাকনা মাৰি ৰেষ্ট দি থৈ দিলোঁ। 10 মিনিটৰ পাছত অকণমান ফিটি ল'লোঁ আৰু দুটা বাতিত কমাই উলিয়াই লৈ এটাত গ্ৰীণ কালাৰ আৰু এটাত ৰেড কালাৰ ফুড কালাৰ দি দিলোঁ আৰু গেছত কেৰাহীখন বহাই দিলোঁ। তাত ৰিফাইন দিলোঁ। হাই ফ্লেমত গৰম কৰাৰ পাছত ফ্লেমটো লো কৰি লুচি বনোৱা হেতা এখনতে বেটাৰটো দি বুন্দিয়াখিনি ভাজি ল'লোঁ। বুন্দিয়াখিনি ধুনীয়াকৈ ফুলিছে একেবাৰে। তেনেকৈ প্ৰথম বেচ ভজা হৈ গ'ল। এইখিনিও মই তেনেকৈ ভাজি ল'লোঁ আৰু গ্ৰীণ কালাৰখিনিও সেই একে প্ৰচেছতে ভাজিলোঁ। ৰেড কালাৰখিনিও ভাজিলোঁ। বুন্দিয়াখিনি মোৰ ভজা হৈ গ'ল। এতিয়া চুগাৰ চিৰাপটো বনাবৰ কাৰণে 1.5 কাপ চেনি দিছোঁ, 1 কাপ পানী আৰু চেনিটো যেতিয়ালৈকে মেল্ট হৈ নাযায় তেতিয়ালৈকে উতলাই থাকিলোঁ। চেনিটো মেল্ট হৈ যোৱাৰ পাছত বুন্দিয়াখিনি দিলোঁ আৰু যেতিয়ালৈকে বুন্দিয়াখিনিয়ে চুগাৰ চিৰাপটো শুহি নলয় তেতিয়ালৈকে মই ল' ফ্লেমতে ভাজি থাকিলোঁ। মই অকণমান ড্ৰাইকৈ বনাইছোঁ আৰু মোৰ বুন্দিয়াখিনি ৰেডি। ভুজিয়া বনাবৰ কাৰণে 1.5 কাপ বেচন আকৌ চালি ল'লোঁ। ধুনীয়াকৈ চালি লোৱাৰ পাছত তাত নিমখ অকণমান দিলোঁ আৰু আজৱাইন অকণমান দিলোঁ আৰু কমাই পানী দি পেলাই ধুনীয়া বেটাৰ এটা বনালোঁ। বুন্দিয়াতকৈ বেটাৰটো অকণ ডাঠ হ'ব লাগে। 2 চামুচ ৰিফাইন দিলোঁ, আকৌ ফিটি ল'লোঁ আৰু এইখিনিও 10 মিনিটৰ কাৰণে ৰেষ্ট দি থোৱাৰ পাছত পানীৰ বটল এটাতে বেটাৰখিনি ভৰাই দিলোঁ। খপটোত গজালেৰে ফুটা কৰি দিলোঁ। এতিয়া গেছত কেৰাহী বহাই তাত তেল দিলোঁ। ফ্লেমটো মিডিয়াম কৰি দিছোঁ আৰু ভুজিয়াখিনি এনেকৈয়ে ভাজি ল'লোঁ। ভুজিয়াখিনিও বেয়া হোৱা নাছিলে, ভালেই হৈছিলে। মচমচীয়াকৈ ভাজিলোঁ আৰু গোটেইখিনি ভুজিয়া মই এনেকৈয়ে ভাজি লওঁ আৰু ভুজিয়াও মোৰ ভজা হৈ গ'ল। আৰু নেক্সট ডে পোৱালিকেইটাই আৰু বাবাকে মিলি গাড়ী, মটৰচাইকেল, চাইকেল গোটেইকেইটা ধুই মেলি আৰু সঞ্জুৱে গাড়ীত মালা, মটৰচাইকেলতো মালা দিলে। ময়ো প্ৰসাদ ধুই মেলি গোঁসাই ঠাইৰ আগত আগবঢ়াই দি গাড়ী, মটৰচাইকেল, চাইকেলত পূজা কৰিলোঁ আৰু এনেকৈয়ে আমি বিশ্বকৰ্মা পূজা পাতিলোঁ। আৰু আপোনালোকে কেনেকৈ পাতিলে জনাবচোন। আজিৰ ভিডিঅ'টো ইমানেই। কেনে পালে জনাব। ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।